জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় বিচাৰি বজালীৰ পাঠশালাত বিশেষ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবে আয়োজন কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমবাসীৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। আজিও যেন প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিয়ে হাহাকাৰ কৰি ফুৰিছে অনুৰাগীসকলক। পাঠশালাত জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় ব্যতিক্ৰমী ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পাঠশালা জুবিন গাৰ্গ ফেন ক্লাবে জুবিন গাৰ্গৰ মৃত্যুত জড়িতসকলৰ যাতে অপমৃত্যু ঘটে তাৰ বাবে ৰাজহুৱাভাৱে পুৰোহিতৰ মন্ত্ৰপাঠেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। তাৰ পিছতে দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে ৩ শতাধিক লোকৰ উপস্থিতিত মোবাইলৰ ফ্লাছ লাইট জ্বলাই জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতেৰে পৰিৱেশ মুখৰিত কৰি তোলে। অনুষ্ঠানত জুবিন গাৰ্গৰ আকস্মিক ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱাসকলৰ উচিত তদন্তৰে দোষীক যাতে ভগৱানে শাস্তি প্ৰদান কৰে, দোষীসকলৰ যাতে অপমৃত্যু ঘটে তাৰ বাবে পুৰোহিতে মন্ত্ৰ পাঠেৰে প্ৰাৰ্থনা জনায়। আজি আমি পাঠশালা জুবিন ফেন ক্লাবৰ তৰফৰ পৰা আমি আমাৰ অমৰ সৃষ্টি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ পাঠশালা ফেন ক্লাবৰ তৰফৰ পৰা। আৰু আজিৰ এই বজালীৰ পৰা আমি এটা কথা চৰকাৰক জনাব বিচাৰিছোঁ যে জুবিন দাৰ মৃত্যুৰ লগত যিবিলাকৰ নাম সাঙুৰ খাই আছে তেওঁলোকৰ নাম যদি অতি সোনকালে তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিনাখনৰ ভিতৰত যদি নামবোৰ যদি উলিয়াব নোৱাৰে তেতিয়াহ'লে কিন্তু আমি জুবিন গাৰ্গ ফেন ক্লাবে বহি নাথাকোঁ। ইয়াতকৈ কিন্তু আৰু বেছি ভয়াৱহ পৰিস্থিতি হ'ব। জুবিন দাৰ ন্যায় যিকোনো প্ৰকাৰে যিকোনো পৰিস্থিতিত জুবিন দাৰ ন্যায় আমাক লাগিব। যদি ভগৱানেৰে বিচাৰ নহয় আৰু কেতিয়া কাৰ বিচাৰ হ'ব? গতিকে ভগৱানৰ বিচাৰ ভগৱানকে কৰিব দিছোঁ। কিন্তু তথাপিও তাৰে মাজত ব্যতিক্ৰমী ৰূপত আচলতে যি পুৰোহিতৰ মন্ত্ৰপাঠ হয়, আমি ব্যতিক্ৰমী ৰূপত পুৰোহিতৰ মন্ত্ৰপাঠ এইকাৰণে কৰিছোঁ যে যিবিলাক আমাৰ মৰমৰ শিল্পীগৰাকীৰ লগত হিয়াৰ আমঠু, আমাৰ নয়নৰ মণিগৰাকীৰ লগত যিবিলাক মৃত্যুৰ লগত জড়িত হৈ আছে, যে ভগৱানে তেওঁলোকক অপমৃত্যু 6 মাহৰ ভিতৰত কৰে। যিগৰাকী শিল্পীক তেওঁলোকে মৃত্যুদান দিলে যাতে তেওঁলোকৰো মৃত্যুদান 6 মাহৰ ভিতৰত হয় তাৰ বাবে আমি পুৰোহিতৰ দ্বাৰা মন্ত্ৰপাঠ কৰি অপমৃত্যুৰ কামনা কৰিছোঁ ভগৱানৰ ওচৰত।